নমস্কাৰ 22 জুনৰ পৰা 28 জুনলৈকে পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হোৱাৰ সংকেত লাভ কৰিব। জীৱনত এটাৰ পিছত আনটো সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ স্থিতিও বিশেষভাৱে সলনি হৈ পৰা দেখিবলৈ পাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ 22 জুনৰ পৰা 28 জুনলৈকে কোন ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এক নম্বৰটো হ'ল মেঘৰাশি। মেঘৰাশিৰ লোকসকলৰ কাৰণে এই 22 জুনৰ পৰা 28 জুনলৈকে আপোনালোকৰ অত্যন্ত শুভ সময় আহি পৰিছে। এই সময়ৰ ভিতৰতে আপোনালোকে এনে শুভ সংকেত লাভ কৰিব যাৰ ফলত আপোনালোকৰ আৰ্থিক দিশৰ পৰা যথেষ্ট শক্তিশালী অনুভৱ কৰিব আৰু লগতে ঘৰ পৰিয়ালতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মেঘৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ অত্যন্ত শুভ সময় বুলি মনা গৈছে আৰু সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। যিকোনো প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল লাভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সফলতা নামি অহাৰ যোগ দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাসকলে চাকৰি যদি কৰি আছে তেনেহ'লে উচ্চপদস্থ বিষয়াৰ পৰা পূৰ্ণভাৱে সহযোগিতা লাভ কৰিব পাৰিব আৰু পদোন্নতি হোৱাৰো প্ৰবল আশা দেখিবলৈ পোৱা যাব। আনহাতে ব্যৱসায়ী দিশত চাবলৈ গ'লে নতুন গ্ৰাহক লাভ হ'ব আৰু লাভজনক চুক্তিৰ স্বাক্ষৰ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। যদি ঘৰত আপোনালোকৰ কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ আপোনালোকৰ নিঃসন্দেহে সমাপ্ত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ লগত আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব আৰু তেওঁৰ পৰা পূৰ্ণভাৱে সহযোগিতা আপোনালোকে লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰলৈ আহিব পাৰে আপোনালোকৰ নতুন সম্পদ। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব আৰু নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগো নামি অহা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 22 জুনৰ পৰা 28 জুনলৈ সময়খিনি আপোনালোকৰ অত্যন্ত শুভ সময়। এই সময়তেই আপোনালোকৰ জীৱনলৈ গ্ৰহ নক্ষত্ৰৰ স্থিতি সলনি হৈ পৰাৰ যোগ আছে। লগতে এই যুগৰ ফলত আপোনালোকৰ ভৱিষ্যতে আৰু অধিক উন্নতি কৰাৰো প্ৰবল সম্ভাৱনা থাকি যাব। নতুন কোনো কামৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। জোখতকৈ বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব। যোগ্যতাৰে আপোনালোকে আগুৱাই যাব পাৰিব। নতুন নতুন সুযোগ লাভ কৰিব পাৰিব যাৰ ফলত উপাৰ্জনৰ ভালদৰে বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনিত আপোনালোকে দীৰ্ঘদিন ধৰি চাকৰিৰ কাৰণে যদি চেষ্টা চলাই আছিল সেই চাকৰিৰ চেষ্টা ফলপ্ৰসূ হৈ পৰিব। চাকৰি যদি সলনি কৰিবলৈ চেষ্টা কৰিছে তেনেহ'লে তাতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। তেওঁলোকে ইতিবাচক খবৰ লাভ কৰিব পাৰিব। ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনাত সফলতা অহাৰ যোগ দেখিবলৈ পোৱা যায়। ইয়াত কোনো আপোনালোকৰ ব্যক্তিয়ে আপোনালোকক সহায় কৰিব। আৰ্থিক অৱস্থাত আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব আৰু আৰ্থিক অৱস্থা উন্নত হোৱাৰ সংকেতো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। লগতে পৰিয়ালৰ সম্পৰ্ক আপোনালোকৰ মধুময় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। পুৰণি মতবিৰোধ দূৰ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। কাৰোবাক কিবা যদি আপোনালোকৰ দিব লগা আছিল তেনেহ'লে দি লৈ আজৰি হৈ লোৱাটো দৰকাৰ। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ উন্নত বা লগতে আনন্দ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ 22 জুনৰ পৰা 28 জুনলৈকে সময়খিনি আপোনালোকৰ অত্যন্ত শুভ সময়। এই সময়ত ভাগ্যই নতুন সংকেত আপোনালোকক দিব। ভাগ্যৰ সহায়ত আপোনালোকে বহুকেইটা আগুৱাই যাব পাৰিব কামত। কন্যা ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায় যদি আপোনালোকে কৰি আছে সেই ব্যৱসায়ত যদি সমস্যা চলি আছে তেনেহ'লে এই সময়খিনিত সেই সমস্যাবোৰ দূৰ হ'ব আৰু ধন লাভ হ'বলৈ ধৰিব। ধন লাভৰ নতুন নতুন সুযোগো লাভ কৰিব পাৰিব। আপোনালোকৰ স্বাস্থ্য উন্নত দেখিবলৈ পোৱা যায়। শৰীৰ তথা মানসিকভাৱে আপোনালোকে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিব। যদি আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ এই সময়ত ধন ঘূৰাই পোৱাৰ যোগ আছে। ধন সম্পত্তি লাভ হোৱাৰ প্ৰবল সম্ভাৱনা বা প্ৰবল সংকেত দেখিবলৈ পোৱা যায়।
পৰিয়াল আৰু বন্ধুবৰ্গৰ সহযোগিতাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত দীঘলীয়া ধৰি আধৰুৱা হৈ থকা কৰ্মত আপোনালোকে সম্পূৰ্ণভাৱে সফলতা অৰ্জন কৰিব পাৰিব। ব্যক্তিগত জীৱনতো আপোনালোকৰ সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱা যোগ দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সংকেত লাভ কৰিব। শত্ৰুক দমন কৰিব পাৰিব বা শত্ৰুৱে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰাৰ লগতে সহযোগিতা বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 22 জুনৰ পৰা 28 জুনলৈকে এই সময়খিনিত আপোনালোকে নতুন সফলতাৰ ইংগিত লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ জীৱনত আপোনালোকৰ পদোন্নতি হ'ব বা কোনো দায়িত্ব লাভৰ প্ৰবল সম্ভাৱনা থাকিব। ইয়াৰ লগতে ব্যৱসায়ত আপোনালোকে লাভ বৃদ্ধি কৰিব পাৰিব। নতুন অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত হৈও লাভ বৃদ্ধি কৰিব পাৰিব। এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ পুৰণি বিবাদ আইনীৰ গোচৰ সকলোবোৰ সমাপ্ত হৈ পৰাৰ সংকেত লাভ কৰিব। দীৰ্ঘদিন চিন্তা আপোনালোকৰ হ্ৰাস হৈ পৰিব, যাৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আৰ্থিক স্থিতিও আপোনালোকৰ শক্তিশালী হৈ পৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখময় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত আপোনালোকে অনুভৱ কৰিব। ঠিকা কৰি থকা লোকসকলৰ কাৰণে ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে বা দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ মূল্যৱান সম্পদ যদি আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে বা ক্ৰয় কৰিবলৈ ইচ্ছা কৰিছে, তেনে ক্ষেত্ৰত সুন্দৰভাৱে পাৰিব। সন্তানক লৈ আনন্দ তথা গৰ্ব অনুভৱ কৰিব। পৰিকল্পিত কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই পৰিকল্পিত কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত অনুকূল আৰু উৎসাহ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মাটি বাৰী বা সা সম্পত্তিক লৈ চলি থকা বিবাদ কিছু পৰিমাণে ম্লান হোৱাৰ যোগ আছে আপোনালোকৰ। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে 22 জুনৰ পৰা 28 জুনলৈকে এই সময়খিনি আপোনালোকৰ উত্তম সময় আৰু শুভ সংকেত লাভ কৰাৰ সময় বুলি ক'ব পৰা যায়। শুভ সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। মীন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক স্থিতি আপোনালোকৰ উন্নত হৈ পৰিব আগৰ তুলনাত। লগতে আবদ্ধ হৈ থকা ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। আয় বৃদ্ধিৰ নতুন সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে উন্নতিৰ সংকেত লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে পৰিয়ালৰ সমস্যাবোৰ আপোনালোকৰ সম্পূৰ্ণৰূপে ঠিক হৈ নপৰিলেও কিছু পৰিমাণে উন্নত হৈ পৰিব। ঘৰুৱা পৰিৱেশত আপোনালোকে সুখবৰ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক প্ৰতিষ্ঠা বৃদ্ধি পোৱাৰ লগতে নতুন লোকৰ সৈতে যোগাযোগৰ স্থিতিও আপোনালোকৰ ভাল হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'বলৈ ধৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব, কিন্তু পিতৃ বা মাতৃৰ স্বাস্থ্য যাতে হঠাৎ দুৰ্বল হৈ নপৰে তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ চলি থকা সমস্যাবোৰ পাতলিব আৰু নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ নতুন আশা বা সংকেত লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। আগত কিবা যদি আপোনালোকে শুভ কাম কৰি থৈছিল, সেই শুভ কামৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত কৰণীয় কামবোৰ আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াভাৱে আপোনালোকৰ সহায় সহযোগিতা দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।